আজি আমাৰ বিজনীত জুবিন গাৰ্গ স্মৃতি সৌধ নিৰ্মাণ সমিতিৰ উদ্যোগত অহা 18 তাৰিখ মানে অহাকালি আমাৰ দিনজোৰা কাৰ্যসূচী জুবিন গাৰ্গৰ জন্ম জয়ন্তী উপলক্ষে আমি দিনজোৰা কাৰ্যসূচী লৈছোঁ। তাৰে আমি প্ৰথম কাৰ্যসূচী হৈছে আমাৰ জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলি আমাৰ আৰম্ভ হ'ব 9:30 বজাত। আৰু তাৰ পিছৰ আমাৰ যি কাৰ্যসূচী আছে, আমাৰ গছপুলি নাহৰৰ গছপুলি আমাৰ ৰোপণ, সেইটো হ'ব আমাৰ 10টা বজাত। আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ যি আধাৰশিলা স্থাপন হ'ব, সেইটো হ'ব আমাৰ 10:30 বজাত। আৰু আমাৰ প্ৰায় 3000তকৈ অধিক আমাৰ বিজনী অঞ্চলৰ বিভিন্ন স্কুল তথা আমাৰ এই অঞ্চলৰ জুবিন প্ৰেমীসকলে 3000তকৈ অধিক সকলোৱে একেলগে মিলি আমাৰ মায়াবিনীৰ ৰাতিৰ বুকুৰ যি গীত, সেই গীত পৰিৱেশন কৰিব। সেয়া হ'ব আমাৰ 11:30 বজাত। তাৰপিছত আমাৰ জুবিন গাৰ্গৰ যি সংগীতৰ গুৰু আছিলে আৰু আমাৰ বিজনীৰ পৰাই তেওঁৰ সংগীত চৰ্চা আৰম্ভ হৈছিলে, আৰু সেই মহান ব্যক্তিজন যাক আমি সকলোৱে ৰমণী ছাৰ হিচাপে জানো, তেওঁ হয়তো আমাৰ মাজত নাই, কিন্তু তেওঁৰ সহধৰ্মিনী আমাৰ মাজত আছে। তেওঁ আমাৰ মাজত থাকি আমাৰ এই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গুৰুজনাৰ প্ৰতি তেওঁৰ যিটো শ্ৰদ্ধা আছিলে, এই শ্ৰদ্ধাক আগত ৰাখি তেওঁকো আমি ইয়াতে ৰাখিছোঁ বা আমাৰ লগত থাকিব। আৰু আমাৰ ৰাতিত সন্ধিয়া 6 বজাৰ পৰা যি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো আৰম্ভ হ'ব, আৰু গোটেইখিনি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সংগীত হওক বা তেওঁৰ সংগীতৰ লগত আধাৰিত গোটেইখিনি আমি একেলগে এই সাংস্কৃতিক অনুষ্ঠানটোৰ লগত জড়িত যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বিচাৰিছে, তেওঁলোকেও ইয়াতে থাকিব। আপোনালোকৰ জৰিয়তে বিশেষকৈ বিজনীবাসী তথা জুবিন প্ৰেমীসকলক আমি অনুৰোধ জনাম যাতে সকলোৱে এই অনুষ্ঠানটো যাতে সফল কৰিব পৰা যায়, খুব সুন্দৰকৈ সকলোৱে যাতে আমাৰ এই পৰিচালনা সমিতিক যাতে সহায় সহযোগিতা আগবঢ়ায়। বিশেষকৈ শাৰীৰিক আৰু মানসিকভাৱে যদি আমাৰ লগত তেওঁলোকে থাকে, কাৰণ আমি দেখিছোঁ যে আমাৰ বিজনীত যথেষ্ট জুবিন প্ৰেমী আছে, যিহেতু জুবিনৰ প্ৰায় 3টা বছৰ আমাৰ এই বিজনীত থাকিছিলে। জুবিনৰ লগত বহুতো ব্যক্তিগত সম্পৰ্ক আছে, আৰু সেইসকল মানুহ আমি দেখিছোঁ যে আছে ইতিমধ্যে আমাৰ লগত লাগি আছে। তথাপি মই কালিৰ দিনটো বিশেষকৈ যাতে এই কাৰ্যসূচীটো আমি সফল কৰিব পাৰোঁ, কোনো বাধা বিঘ্নি নোহোৱাকৈ আমি পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। একেবাৰে ৰাতিপুৱা 9:30 বজাৰ পৰাই একেবাৰে সাংস্কৃতিক সন্ধিয়ালৈকে প্ৰতিটো কাৰ্যসূচীত যাতে সকলোৱে অংশগ্ৰহণ কৰে, সেয়েহে মই অনুৰোধ জনাইছোঁ। যিহেতু সকলোৰে ঘৰত গৈ পেলাই আমন্ত্ৰণ জনোৱা আমাৰ পক্ষে সম্ভৱ হৈ উঠা নাই, সেয়েহে বহুতে হয়তো আমাক ফোনযোগে কৈছে যে আমিও তাতে যাম বা আমিও খবৰটো পোৱা নাছিলোঁ। তো আমি সকলোকে খবৰটো যিহেতু দিব পৰা নাই, সেইকাৰণে আপোনালোকৰ মিডিয়াৰ মাধ্যমে আমি বিজনীবাসীৰ ৰাইজক বা জুবিন প্ৰেমিক ৰাইজক মই অনুৰোধ কৰিম যে আমি আপোনালোকৰ এই মিডিয়াৰ মাধ্যমেৰে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে সঠিক সময়ত আৰু শেষলৈকে, আৰম্ভৰ পৰা শেষলৈকে যাতে আপোনালোকে এই অনুষ্ঠানবোৰ সফল কৰি তোলে, সেয়ে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু মিডিয়া বন্ধুসকলৰো মই সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আপোনালোকে আমাৰ এই কাৰ্যসূচীখিনি ৰাইজৰ আগত তুলি ধৰি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি যে আমাৰ বিজনীৰ ৰাইজৰো যথেষ্ট
তেওঁৰ প্ৰতি কৃতজ্ঞতা বা তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে, সেই কথাখিনি আপোনালোকে তুলি ধৰিব পাৰে। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু আকৌ আপোনালোকৰ জৰিয়তে বিজনীবাসী ৰাইজক মই অনুৰোধ কৰিম যে প্ৰতিটো অনুষ্ঠানত যাতে আপোনালোকে সফল কৰাৰ কাৰণে আগুৱাই আহে। আপোনালোকৰ মানসিক শাৰীৰিক সহায় আমাক লাগিবই, আৰু সেই সহায় যাতে আপোনালোকে আমাক কৰে। ধন্যবাদ।